তিনিচুকীয়াত পঞ্চায়ত পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বিৰোধিতা। নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ বাগজান গাঁও পঞ্চায়ত বিলুপ্ত কৰাত ক্ষুব্ধ ৰাইজ। লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰা হৈছিল যদিও তিনিচুকীয়া জিলাত নতুনকৈ মাকুম বিধানসভা সমষ্টিৰ সৃষ্টি কৰাৰ পিছত ডিগবৈ, ডুমডুমা আৰু তিনিচুকীয়া বিধানসভা সমষ্টিৰ বহুকেইটা অঞ্চল নৱগঠিত মাকুম সমষ্টিত অন্তৰ্গত কৰা হৈছিল। সম্প্ৰতি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত গাঁও পঞ্চায়ত পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ লগে লগে তিনিচুকীয়া জিলাত দেখিবলৈ পোৱা গৈছে ৰাইজৰ ক্ষোভ। খচৰাত প্ৰকাশ পোৱা মতে বৰ্তমানৰ মাকুম বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা পূৰ্বৰ ডুমডুমা সমষ্টিৰ বাগজান গাঁও পঞ্চায়তক এক প্ৰকাৰে বিলুপ্ত কৰা হৈছে আৰু বৃহৎ বাগজান গাঁৱৰ প্ৰায় 13,000 জনসংখ্যাক প্ৰায় 10 কিলোমিটাৰ দূৰত্বত অৱস্থিত গটং গাঁও পঞ্চায়তৰ সৈতে চামিল কৰা হৈছে। এই ঘটনা জানিবলৈ পাই বাগজান চাহ বাগিচা আৰু বাগজান গাঁৱৰ হাজাৰ হাজাৰ ৰাইজে ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। সমগ্ৰ ঘটনাক তীব্ৰ বিৰোধিতা কৰি শুকুৰবাৰে দুয়োখন অঞ্চলৰ দল সংগঠন আৰু স্থানীয় ৰাইজে এক সভা আহ্বান কৰে। যে যিহেতু পঞ্চায়ত দ্বিখণ্ডিত হৈছে আৰু এই দ্বিখণ্ডিতত আমাৰ বাগজান চাহ বাগিচা সমূহ ৰাইজ আৰু বাগজান গাঁওবাসী ৰাইজে সম্পূৰ্ণ বিপাংকত পৰিছে আৰু এই বিপাংকত পৰাৰ কাৰণে আজি প্ৰেছ মিটখন দিয়া হৈছে। এই প্ৰেছ মিটৰ জৰিয়তে আমি অসম চৰকাৰৰ তথা তিনিচুকীয়াৰ জিলা উপায়ুক্ত মহোদয়ক আমি বাৰম্বাৰ আমি দাবী জনাই আহিছোঁ যে কৰ্দগুৰি এখন বৃহৎ পঞ্চায়ত, য'ত নেকি 13,000 পপুলেশ্যন আছে আৰু 13,000 পপুলেশ্যনত তাত চাহ বাগিচা অন্তৰ্ভুক্ত হৈছে। এই চাহ বাগিচাখন আজি বছৰ বছৰ ধৰি পেলাই PMY ঘৰৰ আঁচনিৰ বাহিৰে অইন কোনো ধৰণৰ চৰকাৰৰ পৰা সুবিধা লাভ কৰা নাই আৰু কোনো দিনেই এই সুবিধাৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈ আছে। গতিকে আজি এই প্ৰেছ মিটৰ জৰিয়তে আমি অসম চৰকাৰৰ দপ্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক আৰু জিলা উপায়ুক্ত মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে আমাৰ বাগজান চাহ বাগিচা যিখন কৰ্দগুৰি পঞ্চায়ত অন্তৰ্ভুক্ত হৈ আছে, সেই বাগজান চাহ বাগিচাখনক বাগজান গাঁৱত অন্তৰ্ভুক্ত কৰি পেলাই এখন নতুন পঞ্চায়ত গঠন কৰি পেলাই আমাৰ বাগজান চাহ বাগিচা আৰু বাগজান গাঁও এই দুটা গাঁৱক লৈ পেলাই এখন সুস্থ এখন সবল আৰু পঞ্চায়ত গঠন কৰিবৰ কাৰণে আমি আজিৰ এই প্ৰেছ মিটৰ দ্বাৰা আমি অনুৰোধ জনাইছোঁ। আৰু আজি আপোনালোকে দেখিছে প্ৰত্যক্ষভাৱে যে সমূহ চাহ শ্ৰমিক ৰাইজে আৰু সমূহ ৰাইজবাসী আজি স্বতঃস্ফূৰ্তভাৱে ইয়াত ওলাই আহিছে। স্বতঃস্ফূৰ্তভাৱে ওলাই অহাৰ কাৰণে হ'ল যে আজি এই মানুহখিনি বিপাংকত পৰিছে, এই মানুহখিনি বিমূৰত পৰিছে যে চৰকাৰৰ যিখিনি বিষয়ববীয়া আছে, ইলেকশ্যন কমিশ্যনাৰ কোনো ধৰণৰ পৰ্যবেক্ষণ নকৰাকৈ নিজে নিজে দ্বিখণ্ডিত কৰিছে। এনেধৰণৰ কাৰ্যক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু আমি আশা কৰিছোঁ যে অহা 27 তাৰিখে যিখন খচৰা প্ৰস্তুত হ'বলৈ আছে, এই খচৰা প্ৰস্তুত যাতে বাগজান চাহ বাগিচা আৰু বাগজান গাঁওখন এখন সংলগ্ন কৰি পেলাই নতুন পঞ্চায়তৰ গঠন চৰকাৰে যাতে আমাক সিদ্ধান্তত মানে খচৰা প্ৰস্তুত যাতে আমাক উল্লেখিত কৰে, এই কথাখিনি আমি স্পষ্টকৈ আৰু যিকোনো পৰিস্থিতিতে বাগজান গাঁও পঞ্চায়ত বিলুপ্তকৰণৰ প্ৰক্ৰিয়াক বাধা প্ৰদান কৰি দুয়োখন বৃহৎ অঞ্চলক লৈ বাগজান গাঁও পঞ্চায়ত বাহাল ৰখাৰ দাবী তোলাৰ হুংকাৰ প্ৰদান কৰা দেখা গ'ল। আপোনালোকে জানে যে আমাক যি বাগজান গাঁৱক গটং গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, আপোনালোকে জানে ইয়াৰ পৰা গটং গাঁও পঞ্চায়তৰ দূৰ কিমান, প্ৰায় 10ৰ পৰা 12 কিলোমিটাৰ গাঁও পঞ্চায়তটো কাৰ্যালয়টো আছে। কাৰ্যালয়টোৱে 10ৰ পৰা 12 কিলোমিটাৰ, কিন্তু ইয়াতে আমাৰ এইটো কাষতে লাগি আছে, বাগজান গাঁও মাজতে আছে গাঁও পঞ্চায়তটো। তাৰ পাছতো আমাক চোতালতে থকা পঞ্চায়তটো এৰি কিনি সেই 12 কিলোমিটাৰ দূৰত যিটো পঞ্চায়ত আছে সেই পঞ্চায়তটোলৈ নিব বিচাৰিছে। যিটো পঞ্চায়ত আমাৰ যি একমাত্ৰ ৰাস্তা আছে, সেই ৰাস্তাটো বাৰিষাৰ সময়ত একেবাৰে পানীয়ে বুঢ়াই একেবাৰে দ্বিখণ্ডিত কৰি দিয়ে। গটং গাঁও পঞ্চায়ত আৰু বাগজান গাঁও যি মাজত সেই পথটো দ্বিখণ্ডিত কৰি দিয়ে। লগতে আমি আজি ৰাজহুৱাভাৱে এটা সিদ্ধান্ত লৈছোঁ, আমাক যদি তেওঁলোকে বাগজান গাঁও পঞ্চায়তটো বাহাল নাৰাখে, তেন্তে আমি অহা 23 তাৰিখে সোমবাৰে আমি DC অফিচৰ কাৰ্যালয়ৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিম। স্থানীয় অৰাজনৈতিক সংগঠনসমূহে এই সন্দৰ্ভত সংবাদমেল আয়োজন কৰি বিষয়টো পুনৰ বিবেচনা কৰিবলৈ দাবী জনায়। সংবাদমেল আয়োজন কৰিছিলোঁ আৰু এই সংবাদমেলত আমাৰ বহুত কথা ক'বলগীয়া আছে, বহুত বিষয় আছে। ইতিপূৰ্বে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মেইল যোগে আমি ৰাজহুৱা আপত্তি দৰ্শাই এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছোঁ। সমান্তৰালকৈ তদানীন্তন মুখ্যমন্ত্ৰী তথা কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমি দিছোঁ, নিজে লগ কৰিছোঁ। তাৰপিছতে
আমাৰ ডুমডুমা বিধানসভা সমষ্টিৰ যিগৰাকী বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া তেখেতকো আমি অৱগত কৰিছোঁ লিখিতভাৱে। সমান্তৰালকৈ শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াকো আমি এইখিনি অৱগত কৰিছোঁ আৰু আমাৰ জিলাখনৰ মুৰব্বী প্ৰধান আমি জিলা উপায়ুক্ত ডাঙৰীয়াকো আমি এই কথাখিনি আমি অৱগত কৰিছোঁ। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ, আমাৰ দুয়োটা অঞ্চলৰ বাগজান চাহ বাগিচা আৰু বাগজান গাঁৱৰ ভোটাৰসকলক লৈ যিহেতু বাগজান গাঁও পঞ্চায়ত পূৰ্বে আছিলে, গতিকে এই ভোটাৰসকল যথেষ্টখিনি ভোটাৰ আছে। এটা ৱাৰ্ডতে বাগজান গাঁও পঞ্চায়তৰ পূৰ্বৰ যি বাগজান গাঁও পঞ্চায়ত তাৰ যদি এটা উদাহৰণ দিব বিচাৰোঁ তেতিয়াহ'লে 4 নং ৱাৰ্ডটোতে আপোনাৰ 1200 প্ৰায় 1500 ওচৰা-ওচৰি ভোটাৰ আছে। গতিকে তেনেস্থলত আমি খুব সুন্দৰভাৱে এটা আমি গাঁও পঞ্চায়ত গঠন কৰিব পৰা আমাৰ সেইখিনি মজুত আছে, সেইখিনি ভোটাৰ সংখ্যা আমাৰ ওচৰত আছে। গতিকে এই কথাখিনি আমি ক'ব বিচাৰিছোঁ যাতে আমাৰ বাগজান গাঁও পঞ্চায়তটো যাতে বাহাল ৰাখে আৰু বাগজান গাঁও পঞ্চায়তটো যাতে সম্পূৰ্ণকৈ এই মানুহখিনিক যাতে মুকলি কৰি দিয়ে আৰু এইখিনি কথা যাতে সংশ্লিষ্ট কৰ্তৃপক্ষই বিচাৰ বিবেচনা কৰি যি 27 তাৰিখে ওলাবলগীয়া যিখন সম্পূৰ্ণ তালিকা, এই সম্পূৰ্ণ তালিকাত যাতে প্ৰকাশ পায়। অন্যথা আমি অনাগত দিনত আমাৰ যদি অসুবিধাসমূহ তেওঁলোকে যদি অৱমাননা কৰে, আমাৰ যদি অসুবিধাসমূহ তেওঁলোকে ধূলিসাৎ কৰি পেলায়, তেতিয়াহ'লে অনাগত দিনত কিন্তু ইয়াতকৈ আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন সূচনা কৰিবলৈ বাধ্য হ'ম। আৰু তাৰ বাবে কিন্তু জগৰীয়া এই অঞ্চলবাসী ৰাইজে নহয়, এই অঞ্চলত থকা বিস্তৃত হৈ থকা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ নেতৃবৃন্দ কেতিয়া জগৰীয়া নহয়। জগৰীয়া হ'ব আমাৰ জিলা প্ৰশাসন, জগৰীয়া হ'ব আমাৰ নিৰ্বাচন আয়োগ বিভাগ, আৰু জগৰীয়া হ'ব আমাৰ অসমৰ দক্ষ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী বুলি জাহিৰ কৰি ফুৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে। ব্যুৰ' ৰিপৰ্ট, ৰিপাব্লিক।